যুৱ সমাজক ধ্বংসকাৰী নিচা জাতীয় সামগ্ৰী ড্ৰাগছ বাল্যবিবাহ বিৰোধী এখন বিশাল সজাগতা সভা হাউলিৰ বগাইজানপাৰা চৌক বজাৰত আজি আবেলি 4 বজাত অনুষ্ঠিত হয়। অৱসৰপ্ৰাপ্ত পঞ্চায়ত সচিব আব্দুল এলাহিৰ সভাপতিত্বত অনুষ্ঠিত এই সজাগতা সভাত আমন্ত্ৰিত অতিথি হিচাপে ভাষণ দিয়ে হাউলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ নেওগ, জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান ডায়েট বৰপেটাৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ প্ৰবক্তা ৰঞ্জিত কুমাৰ কলিতা, বৰপেটা জিলা আমচুৰ সভাপতি আব্দুল জুব্বাৰ আহমেদ, হাজিপাৰা গাঁও পঞ্চায়তৰ সভাপতি ৰিয়াজুদ্দিনে। আজিৰ এই সজাগতা সভাৰ লগত সংগতি ৰাখি আবেলি 3 বজাত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ সৈতে স্থানীয় ৰাইজে নিচা জাতীয় সামগ্ৰী ড্ৰাগছ বাল্যবিবাহ বিৰোধী এক শোভাযাত্ৰা উলিয়ায়। হাউলিৰ পৰা আব্দুল মালিকৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। আজি বগাইজানপাৰা আঞ্চলিক সচেতন নাগৰিক সমাজৰ উদ্যোগত নিচাজাতীয় সামগ্ৰী ড্ৰাগছ বাল্যবিবাহ আদি সমাজৰ যিবিলাক অসামাজিক কাৰ্যকলাপ চলি থাকে তাৰ ওপৰত এখন সজাগতা সভাৰ আয়োজন কৰিছিলোঁ। আমাৰ অৱসৰপ্ৰাপ্ত পঞ্চায়ত সচিব আব্দুল এলাহিৰ সভাপতিত্বত অনুষ্ঠিত এই সজাগতা সভাত অতিথি হিচাপে আছিল হাউলি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সন্মানীয় ৰাজীৱ নেওগ ডাঙৰীয়া, শিক্ষাবিদ ৰঞ্জিত কুমাৰ কলিতা ডাঙৰীয়া, জিলা শিক্ষা প্ৰশিক্ষণ প্ৰতিষ্ঠান হাউলিৰ। আমাৰ মাজত উপস্থিত আছিল সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ বৰপেটা জিলা সমিতিৰ সভাপতি সন্মানীয় আব্দুল জুব্বাৰ ডাঙৰীয়া, লগতে উপস্থিত আছিল হাজিপাৰা গাঁও পঞ্চায়তৰ সন্মানীয় সভাপতি ৰিয়াজুদ্দিন আহমেদকে ধৰি আমাৰ অঞ্চলৰ বহুসংখ্যক ভালেমান সচেতন ব্যক্তিসকলে এই সমাজৰ ব্যাধিটোৰ সম্পৰ্কে ভালেমান বক্তব্য দাঙি ধৰিছে আৰু অনাগত দিনত কি ব্যৱস্থা হাতত ল'লে আমাৰ এই সমাজৰ এই ব্যাধিসমূহ দূৰ হ'ব সেই সম্পৰ্কে আমাৰ এই সভাত তেখেতসকলৰ মূল্যৱান বক্তব্য দাঙি ধৰিছে। আজিৰ আমাৰ এই সজাগতা সভাত কেইবা শতাধিক আমাৰ স্থানীয় লোকে অংশগ্ৰহণ কৰিছিল আৰু আমাৰ এই সভাৰ জৰিয়তে সমাজত এটা ভাল মেছেজ যাব বুলি আমি আজিৰ এই সভাৰ অন্তত আমি অনুমান কৰিছোঁ।